কাইলৈৰ পৰা আৰম্ভ হ'ব ছট পূজা। সমগ্ৰ দেশৰ লগতে ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত দেখা গ'ল ছট পূজাৰ আয়োজন। ডিফু মঞ্চা আৰু বকলীয়াঘাটৰ বজাৰত দেখা গ'ল গ্ৰাহকৰ ভিৰ। কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত দেখা গ'ল ছট পূজাৰ বজাৰ কৰি থকা। লগতে অসমৰ সম্পদ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে বুলি মন্তব্য কৰে। छठ पूजार शुभेच्छा जनाइছোঁ। जय छठी मैया। जेहेतु आमी प्रत्येक बছৰতে আমি छठ पूजा উলহ মালহেৰে উদযাপন কৰোঁ বকলীয়াঘাটত। গতিকে মা ছঠি মাইয়া আজি আমি বজাৰ কৰিব আহিছোঁ। তেখেতৰ ফল মূল আমি লৈ আছোঁ আৰু আশা কৰিছোঁ যাতে মা ছঠি মাইয়া সকলোকে সুখ শান্তি আৰু সম্প্ৰীতি যাতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে বৰ্তিত হৈ থাকে তাৰে কামনা কৰিছোঁ। আৰু এইটো প্ৰকৃতিৰ উৎসৱ। আমাৰ সূৰ্য দেৱতাৰ পূজা কৰোঁ, নদীৰ পূজা কৰোঁ, গংগা মাইয়াৰ পূজা কৰোঁ। গতিকে আমাৰ লোক আস্থাৰ প্ৰতীক এই পূজা আৰু পবিত্ৰ উৎসৱ। গতিকে মই সকলোকে এই পূজাখনত সকলোকে শুভেচ্ছা জনাইছোঁ মানে কম। আজি এবছৰ আমি যেহেতু প্ৰত্যেক বছৰে উলহ মালহকৈ পাতোঁ, কিন্তু এবছৰ আমি সকলোৱে যেহেতু আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ তেখেতে আমাৰ মাজত হেৰাই গৈছে। গতিকে আমি তেখেতৰ আত্মাৰ চিৰশান্তি লাভ কৰে তাৰ কামনা কৰিছোঁ আৰু তেখেতৰ আমি ন্যায় বিচাৰিছোঁ যাতে তেওঁ জাষ্টিছ পায়। আৰু এই দুখৰ মাজত হ'লেও আমি যেহেতু আমাৰ যিটো পৰম্পৰা আছে আমি সেইটোও আমি অলপ থুলমূলকৈ পাতিছোঁ। কিন্তু আমি যাতে আমাৰ অসমৰ ৰাইজৰ যেহেতু বৰ্তমান যিটো জাষ্টিছ ন্যায় বিচাৰি আছে আমাৰ মৰমৰ শিল্পীজনৰ আমিও ভাবোঁ যাতে তেখেতে ন্যায় পাওক। সেইখিনিয়ে তাৰে কামনা কৰিছোঁ।